নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি যিটো এডভাৰ্টাইজমেণ্ট আহিছে তাত টোটেল 1526টা পোষ্টৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পোষ্ট, কোৱালিফিকেশ্যন কি বিচাৰিছে, তাত চেলাৰী কিমান হ'ব, এজ লিমিট, গোটেই কথাখিনি এই ভিডিঅ'টিতে আপোনালোকে গম পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক। ইনফৰ্মেটিভ যেন পায় যদি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটো এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সকলো ধৰণৰ চাকৰিৰ বাবে চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আমি ডিটেইল এডভাৰ্টাইজমেণ্টটো চাই লৈছোঁ। এই এডভাৰ্টাইজমেণ্টটো আহিছে ডিৰেক্টৰেট জেনেৰেল বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ পৰা। ইয়াত 1526টা পোষ্টৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন অলৰেডি চলি আছে 9 তাৰিখৰ পৰা। আৰু ইয়াৰ লাষ্ট ডেট হ'ল অহা 8 জুলাই। 8 জুলাইৰ ভিতৰত এপ্লাই কৰিব লাগিব। আৰু ইয়াত টোটেল দুটা কেটেগৰী পোষ্টৰ বাবে তেওঁলোকে এডভাৰ্টাইজমেণ্ট কৰিছে। প্ৰথমটি পোষ্ট হৈছে এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ, য'ত ষ্টেন'গ্ৰাফাৰ, কম্বেণ্ট ষ্টেন'গ্ৰাফাৰ বুলি পোষ্ট আছে, ৱাৰেণ্ট অফিচাৰো আছে, পাৰ্চনেল এছিষ্টেণ্ট, যিটো পে' লেভেল 5ৰ পোষ্ট হয়, য'ত বেচিক পে' 29,200ৰ পৰা ষ্টাৰ্ট হৈ 92,300 থাকিব। দ্বিতীয় পোষ্ট হৈছে হেড কনষ্টেবল, মিনিষ্ট্ৰিয়েল পোষ্ট হয় আৰু হাবিলদাৰ ক্লাৰ্কৰ পোষ্ট আছে। এইটো পে' লেভেল 4 হয়, য'ত 25,500ৰ পৰা বেচিক ষ্টাৰ্ট হয় 81,100লৈকে থাকিব। আৰু ইয়াত ভেকেঞ্চিটো ইয়াত দিয়া আছে। ইয়াত অল পষ্টিং BSF, CRPF, ITBP, CISF আৰু SSBত হ'ব। গোটেই ভেকেঞ্চিখিনি আপোনালোকে এডভাৰ্টাইজমেণ্টটোত চালে গম পাই যাব। হেড কনষ্টেবল আৰু এছিষ্টেণ্ট ছাব ইনস্পেক্টৰ বেলেগ বেলেগকৈ দিয়া আছে। এডভাৰ্টাইজমেণ্টটো আপোনালোকে মোৰ ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। বয়সৰ সীমা যিটো দিছে এইটো 18 ইয়াৰ্ছৰ পৰা এপ্লাই কৰিব পাৰিব, আপ টু 25 ইয়াৰ্ছ, আৰু ৰিলেক্সেশ্যন থাকিব এজ পাৰ যিটো গভমেণ্ট নৰ্মছ হয় সেইমতে। পোষ্টকেইটাত এপ্লাই কৰিবৰ বাবে যিটো কোৱালিফিকেশ্যন লাগিব সেইটো হায়াৰ ছেকেণ্ডাৰী লাগিব, অৰ্থাৎ 10+2 যিসকলে পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে যিটো bsf.gov.in অফিচিয়েল ৱেবছাইট আছে BSFৰ, তাত গৈ পেলাই এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফি 100 ৰুপিজ হ'ব। বাকী যিসকল ওমেন কেণ্ডিডেট আৰু SC ST কেণ্ডিডেট আছে তেওঁলোকে কোনো ফি পে' কৰিব নালাগে। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ কিছু হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।